উৰিয়ামঘাটত বিধায়কৰ কেইবাটাও আঁচনিৰ আধাৰশিলা শুভাৰম্ভণি 107 নং সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটত আজি বিধায়ক বিশ্বজিৎ ফুকনে কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভণি কৰে লগতে উপস্থিত থাকে বড়ো কছাৰী অট'নমাছ কাউন্সিলৰ ইএম শ্ৰী প্ৰদীপ স্বৰ্গীয়াৰী বিধায়কগৰাকীয়ে দিনৰ 2:30 কৰৈঘাট গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰদণ্ডী গাঁৱত 3 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া ৰেংমা নদীৰ খহনীয়া প্ৰতিৰোধ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে বিয়লি 3 বজাত বৰদণ্ডী গাঁৱৰ বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে 3:45 চিলনিজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ 6খন বিচনাযুক্ত এটা নতুন গৃহৰ শুভ উদ্বোধন কৰে বিয়লি 4:15 2 ন লক্ষীপুৰৰ বজাৰ গৃহৰ আধাৰশিলা স্থাপন কৰাৰ পিছতে 4:45 উৰিয়ামঘাট প্ৰেছ ক্লাবৰ আধাৰশিলা স্থাপন কৰে ঘোষণা হ'ব সৰুপথাৰ সমষ্টিৰ কথা যদি কওঁ পঞ্চায়ত নিৰ্বাচনৰ বাবে আমি সম্পূৰ্ণ সাজু আমি মিত্ৰতাৰ ধৰ্ম পালন কৰি অসম গণ পৰিষদ দলৰ লগত মিত্ৰতাৰ ভিত্তিত এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম তেওঁলোককো আমি জনাব বিচাৰিছোঁ কোন কোন অঞ্চলত অসম গণ পৰিষদ দলৰ শক্তিশালী স্থিতিৰ বাবে তেওঁলোকৰ জিকাৰ সম্ভাৱনা থকা বুলি ভাবি তেওঁলোকে প্ৰাৰ্থিত্ব বিচাৰে আৰু কোন প্ৰাৰ্থী হ'ব এইখিনি জনোৱাৰ পাছত আমি তেওঁলোকৰ লগত চূড়ান্ত আলোচনা মিলিত হৈছে নেকি অসম গণ পৰিষদৰ আলোচনা মিলিত হৈছে নেকি অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়া জিলা সভাপতি ডক্টৰ নিপেন বৰুৱা ডাঙৰীয়াৰ লগত আলোচনা হৈছে তেখেতসকলে সমষ্টি সমিতিৰ লগত কথা পাতি আমাক অৱগত কৰিব আমি বহুকেইটা উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ বিলগাঁও আৰু চিলনিজান এই দুখন স্বাস্থ্য কেন্দ্ৰত 6খনকৈ বিচনাযুক্ত হস্পিটেল গৃহৰ দুখন হস্পিটেলত 2টা গৃহ আমি আজি উদ্বোধন কৰিলোঁ আজি বৰদণ্ডীত যি গৰাখহনীয়া হৈ আছিল ইমান দিনে ৰেংমা নদীত এটা দীঘলীয়া সমস্যা আছিল এই গৰাখহনীয়া প্ৰতিৰোধৰ বাবে 2.5 কোটি টকাৰ এটা প্ৰকল্প আজি শুভাৰম্ভ কৰিলোঁ তাৰ লগতে প্ৰায় 1.5 কোটি টকাৰে বৰদণ্ডী 1 নং বৰদণ্ডী আৰু 2 নং বৰদণ্ডী দুখন গাঁও সংযোগ কৰা এটা জল জীৱন মিছনৰ আঁচনিও আজি উদ্বোধন কৰা তাৰ লগতে বড়ো কছাৰী স্বায়ত্তশাসিত উন্নয়ন পৰিষদৰ পৰা আমি উৰিয়ামঘাট প্ৰেছ ক্লাব আৰু এখন বজাৰ গৃহৰ আধাৰশিলা স্থাপন কৰিলোঁ আৰু সেইখিনি কৰাৰ লগতে বন অধিকাৰ আইনৰ অধীনত বনাঞ্চলত থকা জনজাতিৰ লোকৰ বাবে বিভিন্ন ধৰণৰ কৃষি সামগ্ৰী কৃষি যন্ত্ৰপাতি আমি পাৱাৰ উইডাৰ আদি আমি বিতৰণ কৰিলোঁ আৰু এইখিনি আজি দিনটোৰ মূল কাৰ্যসূচী নিউজ ডেস্ক ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ